Hello students, welcome to Binita Tutorial. আমি যেহেতু আসামিজৰ ৰাইটিং স্কিলখিনিৰ ওপৰত ডিসকাস কৰি আছিলো, আজি আমি এটা ষ্টৰী 2020 অহা এটা ষ্টৰী আকৌ ডিসকাস কৰিম। ষ্টৰীটো হৈছে কি গজেন ককাৰ তিনিজন পুত্ৰ ... তিনিওজন অকমন্য ... দেউতাকৰ সম্পত্তি বিচাৰিলে ... দেউতাকে পথাৰত পুতি থোৱা বুলি ক'লে গোটেই ৰাতি মাটি খান্দিলে ... একো নাপালে ... ককাই খেতি কৰিবলৈ ক'লে তিনিওজনে ককাৰ কথাৰ অৰ্থ বুজি পালে। এই বাক্যকেইটা লৈ তোমালোকে এটা সুন্দৰ গল্প তৈয়াৰ কৰি উলিয়াব লাগে বা গল্প লিখি উলিয়াব লাগে। এতিয়া তোমালোকে চোৱা গজেন ককাৰ তিনিজন পুত্ৰ তিনিজন তোমালোকে মই জেনেৰেলি এই গল্পটো সাপোজ তোমালোকে নিজে পালা, তুমি কেনেকৈ ভাবিবা কথাটো। গজেন ককাৰ তিনিজন পুত্ৰ, তিনিওজন অকমন্য মানে এলেহুৱা, কাম কৰিব নিবিচাৰে। দেউতাকৰ সম্পত্তি বিচাৰিলে, তাৰমানে কি গজেন ককাৰ সম্পত্তি আছে, গম পাইছা? গজেন ককাৰ সম্পত্তি আছে। গজেন ককা মানুহজন কেনেকুৱা ধৰণৰ হ'ব? কৰ্মী হ'ব, তেখেতে সম্পত্তি কৰিব পাৰিছে। তাৰপিছতে দেউতাকক সম্পত্তি বিচাৰিলে, দেউতাকে বুদ্ধি কৰি কি কৰিলে? পথাৰত পুতি থোৱা বুলি ক'লে। তেতিয়াহে তাহাঁতি মাটি খান্দিব, আৰু মাটি খান্দিলেহে তাহাঁতি কষ্ট কৰিব, হয়নে? তাৰপিছত একো নাপালে। তাৰপিছত ককাই সেইখিনি মাটিত খেতি কৰিবলৈ ক'লে। তিনিওজনে ককাৰ কথাৰ অৰ্থ বুজি পালে। এতিয়া মই অতি সহজ সৰল সুন্দৰ বাক্যৰে সুন্দৰ শব্দৰ প্ৰয়োগ কৰি এটা সুন্দৰ গল্প লিখি উলিয়াইছোঁ। আশা কৰোঁ তোমালোকে ভাল পাবা। এতিয়া চোৱাচোন, আৰু এটা কথা মই প্ৰথমতেই কৈ থওঁ, আজি আনকালে মই শেষত কওঁ, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু লাইক কৰিবা চেনেলটো, আৰু ফ্ৰেণ্ডৰ মাজত শ্বেয়াৰ কৰিবা প্লিজ। এতিয়া গল্পটোৰ মাজলৈ যাওঁ। ৰামপুৰ গাঁৱৰ এজন অতি প্ৰতিপত্তিশীল চহকী ব্যক্তি গজেন মহাজন। কৰ্মপটুতা আৰু বুদ্ধিদীপ্ততাই তেওঁৰ এই প্ৰতিপত্তিশীল জীৱনটোৰ একমাত্ৰ মূলধন। গাঁওখনৰ প্ৰত্যেক বিষয় সভা সমিতি আদিত গজেন ককাৰ পৰামৰ্শ অতি আদৰণীয়। কিন্তু ইমানৰ পাছতো এই গজেন ককাৰ মনত এটা বৰ দুখ, কাৰণ তেওঁৰ তিনিওজন সুদৰ্শন পুত্ৰ কাশ্যপ, কুণ্ডল আৰু কাৰ্তিক। আমি পুত্ৰকেইজনৰ নাম দি দিছোঁ। যিহেতু গজেন ককা এজন মানে একদম প্ৰতিপত্তিশীল ব্যক্তি, তেখেতে বুদ্ধিদীপ্ত ব্যক্তি, সেইকাৰণে তেখেতে ল'ৰা তিনিটাৰ নামো এটা মানে হেৰিয়ত ৰাখিব, আৰু সেইকাৰণে কাশ্যপ, কুণ্ডল আৰু কাৰ্তিক দিছোঁ। অতি কৰ্মবিমুখ আৰু এলেহুৱা, কোনো ধৰণৰ কাম হাতত লৈ সুকলমে কৰিবলৈ ইচ্ছা নকৰে। ল'ৰাকেইটা বৰ এলেহুৱা, সেইকাৰণে কোনো ধৰণৰ কাম তাহাঁতি হাতত ল'বও নোখোজে, ভালকৈ কৰিবও ইচ্ছা নকৰে। কেৱল মাত্ৰ এটাই কথা যে দেউতাকৰ সাঁচতীয়া ধনেৰে সিহঁতৰ জীৱন আৰামত পাৰ হৈ যাব। এদিন তিনিওজন পুত্ৰ লগ হৈ দেউতাকক ক'লে যে তোমাৰ যিহেতু বয়স হৈ আহিছে, গতিকে তুমি আমাৰ তিনিওৰে মাজত তোমাৰ ধন সম্পত্তিখিনি সমানে ভগাই দিয়া, অন্যথা অহেতুক বাকবিতণ্ডাৰ সৃষ্টি হ'ব। পুত্ৰকেইজনৰ কথা শুনি গজেন ককাই এটা বুদ্ধি পাঙিলে। তেওঁ ক'লে যে তোমালোকে ঠিক কথাই কৈছা, ময়ো কথাষাৰ ভাবিয়েই আছিলোঁ, কিন্তু মই চোৰৰ ভয়ত পথাৰত ধন সম্পত্তিখিনি পুতি থৈছিলোঁ। এতিয়া প্ৰকৃততে কোনটো ঠাইত থৈছিলোঁ মই পাহৰি গ'লোঁ, আৰু যিহেতু ধন সম্পত্তিৰ কথা, মই বেলেগ মানুহক লগাই মাটি খন্দাব বিচৰা নাই। তোমালোকক যদি ধন সম্পত্তিৰ ভাগ লাগে তেন্তে তোমালোকেই খান্দা, আৰু যিজনেই পাব টোপোলাটো, ধন সম্পত্তিৰ টোপোলাটো মানে যিজনেই পাব, হ'ল ইয়াত পাবত কমাটো নালাগে, যিজনেই পাব টোপোলাটো বা যিজনেই টোপোলাটো পাব, তেওঁক বাকী দুজনতকৈ বেছিকৈ ভাগ দিয়া হ'ব। দেখিলে? কথামতেই গোটেই ৰাতি তিনিওজন ল'ৰাই মিলি ধন পোৱাৰ আশাত বিশাল পথাৰখন খান্দি পেলালে। কিন্তু পুৱালৈকে খান্দি একো নোপোৱাত
হতাশ হৈ দেউতাকক কষ্ট অথলে যোৱা বুলি জনালে। বুজি পাইছা? দেউতাকক কি বুলি জনালে যে কষ্টখিনি আমাৰ অথলে গ'ল। তেতিয়া দেউতাকে সুন্দৰকৈ বুজালে যে যদি কাম কৰা হয় সেই কৰ্ম অথলে কেতিয়াও নাযায়। বুজি পাইছা? দেউতাকে সুন্দৰকৈ বুজালে যে যদি কাম কৰা হয় সেই কৰ্ম অথলে কেতিয়াও নাযায়। তোমালোকে চহোৱা পথাৰখনত শস্যৰ খেতি আৰম্ভ কৰা। সেই শস্য বিক্ৰী কৰি তোমালোকে প্ৰয়োজনীয় সকলো ধন সম্পত্তি অৰ্জন কৰি ল'ব পাৰিবা। তিনিওজন পুত্ৰই দেউতাকৰ কথাৰ অৰ্থ আৰু মহত্ব বুজি পালে। গম পাইছানে? অৰ্থ মানে কি ক'ব বিচাৰিছে, তাৰ ডিপ যিটো মিনিং সেইটো, আৰু মহত্ব মানে ছিগনিফিকেঞ্চ, সেই কথাটোৰ কিনো মানে তাৰ সুদূৰ প্ৰসাৰী ফল কি হ'ব সেই কথাটো বুজি পাইছে। কৰ্মৰে তেওঁলোকৰ জীৱন উজ্জ্বল কৰিলে। কৰ্ম কৰি তাহাঁতৰ জীৱনটো উজ্জ্বল কৰিলে। এতিয়া চোৱা, নীতি শিক্ষা। কৰ্ম কৃতকাৰ্যতাৰ আন এক নাম। কৰ্ম কৰিলে মানুহ কৃতকাৰ্য হ'ব পাৰে, সেইটো আৰু বেলেগ এটা কথা। আৰু কৰ্মশীল ব্যক্তিৰ, এইটো 1 নম্বৰ দিব পাৰা, নতুবা কৰ্মশীল ব্যক্তিৰ জীৱনত সদায় উন্নতি হয়। কৰ্মশীল ব্যক্তিৰ জীৱনত সদায় উন্নতি হয়, সেইটোও লিখিব পাৰা। আৰু ইয়াতে তোমালোকে গল্পটোৰ নাম কি দিবা? গজেন ককা আৰু তেওঁৰ 3 পুত্ৰ, এনেকৈও দিব পাৰা। বা এইটো কি বুলি কয়, কৰ্মময় জীৱনহে প্ৰকৃত জীৱন, এনেকৈও দিব পাৰা। বা আৰু বেলেগ এটা তোমালোকে যি ধৰণেৰে সুবিধা হয়, তোমালোকে কি ভাবি পোৱা কমেণ্টত লিখিবা। হ'ব? তোমালোকে কমেণ্টত লিখিবাচোন এইটো গল্পৰ তোমালোকে কি নাম দিবা। বা গজেন ককা আৰু তেওঁৰ 3 পুত্ৰ, সেইটোও দিব পাৰা। হ'ল? বা এলেহুৱা ল'ৰা 3জন, সেইটোও দিব পাৰা। মানে বিভিন্ন ধৰণৰ দিব পাৰা। গল্পটোৰ লগত সংগতি ৰাখি কিবা এটা নাম দিলেই হয়। তোমালোকে এটা কথা গম পাইছা, গজেন ককাৰ 3জন পুত্ৰ, গজেন ককাৰ পুত্ৰ 3জন, তাহাঁতিহে এলেহুৱা, গজেন ককা এলেহুৱা নহয়। যিহেতু গজেন ককাৰ সম্পত্তি আছে, গতিকে গজেন ককাৰ সম্পত্তি কেনেকৈ গোটাব? তেখেতে এজন মানে কৰ্মপটু হ'ব লাগিব, বুদ্ধিদীপ্ত হ'ব লাগিব। এইখিনি কথা এটা এটাকৈ মই পেৰেগ্ৰাফ চেঞ্জ কৰি লিখি দিছোঁ ধুনীয়াকৈ। তোমালোকে বহীত লিখি ল'বা। আশা কৰোঁ তোমালোকে একদম সহজ সৰলকৈ মই লিখি দিছোঁ, তোমালোকৰ ভাল পাবা আৰু পৰীক্ষাত সুন্দৰকৈ লিখিব পাৰিবা। আজিলৈ আহোঁ। প্লিজ আকৌ এবাৰ কৈছোঁ, চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, ফ্ৰেণ্ডৰ মাজত শ্বেয়াৰ কৰিবা, ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা। তোমালোকক কেনেকুৱা ধৰণৰ ভিডিঅ' লাগে, কেনেকুৱা ধৰণৰ কুৱেশ্যন আনচাৰ লাগে, প্লিজ কমেণ্টত জনাবা। আজিলৈ আহোঁ। বাই বাই।